আমাৰ জিলাখন যেহেতু বানপীড়িত জিলা, এই জিলাখনত বিভিন্ন কাৰণত সময়মতে কৃষকসকলে কঠিয়াৰ অভাৱত শালি খেতি কৰিবলৈ সক্ষম নহয়। তাৰ কাৰণে অসম চৰকাৰৰ তৰফৰ পৰা আমাৰ এই জিলাখনত শালি ধানৰ কঠীয়া প্ৰস্তুত কৰাৰ কাৰণে আমি 15 হেক্টৰ শালি ধানৰ কঠীয়া প্ৰস্তুত কৰাৰ কাৰণে আমি ব্যৱস্থা লৈছিলোঁ। আৰু ইয়াৰ মেইন উদ্দেশ্যটো হ'ল যেহেতু আমাৰ এই জিলাখন বানপীড়িত জিলা হয় আৰু কিছুমান খেতিয়কে কঠীয়া প্ৰস্তুত নিজাববীয়া কঠীয়া প্ৰস্তুত কৰিছিল, কিন্তু বানপানীৰ কাৰণে বানপানীৰ সেই কঠীয়াখিনি তেওঁলোকৰ ক্ষতি হৈছে। লগতে কিছুমানে আকৌ বানপানীৰ কাৰণে নিজৰ ভূমিত কঠীয়া প্ৰস্তুত কৰিব পৰা নাই। তেখেতসকলে যাতে কঠীয়াৰ অভাৱত তেখেতসকলে শালি ধানখিনি নকৰাকৈ থাকিব নালাগে, তাৰ কাৰণে অসম চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক বিনামূলীয়াকৈ এই কঠীয়াখিনি বিতৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। আমাৰ এই জিলাখনত 15টা ঠাইত ব্যক্তিগত কৃষকৰ মাটিত য'ত বানপানী নহয়, ওখ মাটি, সাৰুৱা মাটি, সেই ব্যক্তিগত মাটিত আমি 15খন ঠাইত আমি এই কঠীয়াখিনি প্ৰস্তুত কৰিছোঁ 1 হেক্টৰকৈ দি, আৰু এছজিৰ ইনভলভ কৰি কঠীয়াখিনি প্ৰস্তুত কৰা হৈছে। এই কঠীয়াখিনি ইতিমধ্যে আমাৰ কঠীয়া ৰোৱা বয়স আহি গৈছে আৰু খেতিয়কসকলে আপোনালোকে ইতিমধ্যে চাইছে আমাৰ উত্তৰ অঞ্চলত প্ৰায় আমাৰ যিখিনি শালি এৰিয়া আছে, আমাৰ শালি এৰিয়াৰ প্ৰায় 70% ইতিমধ্যে কভাৰ হৈ গৈছে। গতিকে এই কঠীয়াখিনি আমি ইতিমধ্যে প্ৰায় বিতৰণ পৰ্ব শেষ হৈ গৈছে। মাত্ৰ 2 দিনৰ ভিতৰতে আটাইখিনি কঠীয়া আমি ধুনীয়াকৈ বিতৰণ কৰিব পাৰিম। তাৰ পৰা এতিয়া চাওক, সেইদিনাও আমাৰ এটা কঠীয়া বিতৰণ পৰ্ব হৈছে। তাতে আমাৰ জিলাখনৰ আমাৰ এই জিলাখনৰ যিজন বিধায়ক আছে, আমাৰ মানকাচৰ বিধানসভা সমষ্টিৰ বিধায়ক, তেখেতে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে। লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা আমাৰ সহায় সহযোগ কৰি আছে। চাৰ্কেল লেভেল কমিটি এটা আছে, LAC লেভেল কমিটি আছে, বেনিফিচিয়াৰী চিলেকশ্যন কৰি আছে, আৰু সেই হিচাপে কঠীয়াখিনি ধুনীয়াকৈ বিতৰণ হৈ আছে আৰু কৃষকসকলে যথেষ্টখিনি উৎফুল্লিত হৈছে। আৰু এই কঠীয়াখিনিৰ এটা গুণ আছে, আমি আশা কৰিছোঁ যে আমাৰ আৰু আগলৈ যোনটো ভাদ মাহত আমাৰ বানপানী এটা হোৱাৰ এটা সম্ভাৱনা থাকে, আমি আশা কৰিছোঁ সেই বানপানীটো নহওক। তথাপি যদি কিবা কাৰণত এই বানপানীটো হয়, আমাৰ এই কঠীয়াখিনিৰ এটা গুণ আছে যে এই কঠীয়া যোনটো জাত আছে, সেই জাতটো পানীৰ তলত 15 দিনমান থাকিলেও এই কঠীয়াখিনি নষ্ট নহয়, ধান পূৰ্ণাংগ ধানে উৎপাদন হ'ব। তাৰ কাৰণে এই জাতৰ নামেই দিয়া হৈছে ৰঞ্জিত চাবুৱান বা বাহাদুৰ চাবুৱান, ছাবমাৰ্জেন্স 1। সেই হিচাপে তেওঁলোকৰ এই ষ্ট্ৰেছ টলাৰেঞ্চ যোনটো ক্ষমতা, এই ক্ষমতা এই জাতৰ আছে। আৰু খেতিয়কসকলে সেইকাৰণে নিশ্চিত হৈছে যে যদি কিবা কাৰণত ভাদ মাহত এতিয়া শেহতীয়া যদি এটা বানপানী আহে, তথাপি এই কঠীয়াখিনি বা এই খেতিখিনি নষ্ট নহ'ব। আমাৰ তৰফৰ পৰা যিমানখিনি আমি কঠীয়া প্ৰস্তুত কৰিছোঁ 15 হেক্টৰ মাটিত, গতিকে আমি প্ৰায় 1100 বিঘাৰ ওপৰত মানুহক আমি খেতি কৰাব পাৰিম। অৰ্থাৎ প্ৰায় 150 হেক্টৰ কৃষিভূমিত আমি এই খেতিখিনি কৰাব পাৰিম। আপোনাৰ বিদ্যুতৰ বিল বেছিকৈ আহে নেকি? প্ৰতিমাহে অতিৰিক্ত বিদ্যুতৰ বিল আদায় দি হাৰাশাস্তিত ভুগিছে নেকি? চিন্তা নকৰিব, কাৰণ বিনামূলীয়াকৈ বিজুলী সেৱা প্ৰদানৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে নতুন আঁচনি। আপোনাৰ বিজুলীৰ বিল বিনামূলীয়াকৈ কৰাৰ বাবে আবেদন কৰক প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনাত। 1,23,000 টকা চৰকাৰী ৰেহাই মূল্যত আপোনাৰ ঘৰত ৰুফটপ ছলাৰ ইনষ্টলেশ্যন কৰি বিজুলীৰ বিল সম্পূৰ্ণ বিনামূলীয়া কৰক। এই আঁচনিৰ বাবে আবেদন কেনেকৈ কৰিব? চৰকাৰী ৰেহাই মূল্যত কেনেকৈ আঁচনি লাভ কৰিব? অধিক তথ্যৰ বাবে এতিয়াই যোগাযোগ কৰক মা এণ্টাৰপ্ৰাইজৰ সৈতে। যোগাযোগ নম্বৰ 6901441026 84748687551 আৰু 8822857646।